নমস্কাৰ, মই ৰমেন বৰা আকৌ আপোনালোকলৈ এটি শ্বৰ্ট ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক আজি দেখুৱাম মই বিৰুভাই আম্বানী প্ৰপাৰ্টি। আজি মই জিঅ' অফিচত আহিছোঁ, জিঅ' প্লাজা। আৰু মানে কি প্ৰপাৰ্টি আম্বানী ক'লোঁ নহয়। আৰু আমি য'ত ইভেণ্ট প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ, আপোনালোকক মই মানে য'ত প্ৰগ্ৰেম কৰে হলবোৰ বুকিং কৰে ন, এটা হলৰ কিমান দাম আপোনালোকক মই জনাম। আৰু হলটো কেনেকুৱা দেখুৱাম, আৰু হলটো কেনেকুৱা ষ্টাইলিছ কৰিছে আৰু কেনেকুৱা ডেক'ৰেশ্যন কৰিছে, সকলোখিনি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাওক। এইটোৱে হ'ল জিঅ' অল্ড চেণ্টাৰ, আম্বানী সোণৰ লংকা। চাওক, ইয়াত কণ্টিনিউটি ইয়াত কালচাৰ প্ৰগ্ৰেম হৈ থাকে, ইয়াত লিখা আছে। আৰু কি চাওক আপোনালোকে, আজি ভিডিঅ'টো বহুত বেলেগ হ'ব, মানে বহুত জাকাছ হ'ব। আপোনালোকে লাষ্টলৈকে চাই থাকক। আজি মই আহি আছোঁ জিঅ' অল্ড, জিঅ' গাৰ্ডেন, জিঅ' প্লাজা। জিঅ' বুলি ক'লে সকলোৱে জানেই আম্বানীৰ কথা, আৰু আম্বানী বুলি ক'লে সকলোৱে জানে জিঅ'। তো আজি মই জিঅ' অফিচত আহি আছোঁ, আম্বানী প্লাজাত আহি আছোঁ। তো আপোনালোকক গোটেই সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম মই। জিঅ' গাৰ্ডেন কি হয়, মানে তিনিটা নামত জনাজাত। জিঅ' প্লাজা কয়, জিঅ' গাৰ্ডেন কয়, আৰু জিঅ' অল্ড বুলি কয়। তো আপোনালোকক মই দেখুৱাম। আজি ইয়াতে ইভেণ্ট প্ৰগ্ৰেম আছে, তো ইভেণ্ট প্ৰগ্ৰেমত আমাক ইনভাইট কৰিছে। অলপ আপোনালোকক প্ৰথমতে মই বাহিৰতো দেখুৱাইছোঁ, চাওক বাহিৰটো। এইটোৱে হয় বাহিৰৰ পৰা। আৰু এই লাইটৰ পোষ্টবোৰ যে ৱালৰ ওপৰত আছে, পাৰ্পল কালাৰ লাইট, আৰু পূৰা মেটেলেদি পিতলেদি বনোৱা হয় এই পোষ্টটো। আপোনালোকে দেখিলে গম পাব। টেল মি, Do you think about hear me? This is me, Ashish Kumar Gupta. So welcome to all of you, Jio World Plaza Center. Come on, आपको दिखाता हूँ यहाँ पे क्या क्या नहीं है. Everything about सब यहाँ पे भाई. It is this one. Look. This is real statue of the horses. किस चीज का बना है? प्योर संगमरमर का. yes. Okay, come on. এতিয়া মই আহি পালোঁ মেইন ৰিচিপশ্যন। ইয়াতে আমাক ID দিব। প্ৰথমতে মই IDটো লৈ লওঁ। IDটো ল'লেহে ইপিনে সিপিনে ইয়াত ঘূৰা মেলা কৰিব পাৰিম, নহ'লে ID নহ'লে বাহিৰত উলিয়াই দিব। তো প্ৰথমতে মই IDটো লৈ ল'লোঁ, আৰু আপোনালোকক মই দেখাই আছোঁ মেইন ৰিচিপশ্যনটো। এইটো হ'ল মেইন ৰিচিপশ্যন। ইয়াতে ৰেজিষ্টাৰ কৰে আহি সকলোৱে। তো এইটো আমাৰ ৰিচিপশ্যন। আৰু এইটো হলটো দেখিছেনে? এইটো হ'ল কিমান ডাঙৰ হ'ল। এটা হলৰ দাম কিমান জানে? এদিনত 14 লাখ 15 লাখ লয় এটা হলত এদিন প্ৰগ্ৰেমৰ কাৰণে। চিপ লাইট দিব, AC দিব, আৰু হলটো দিব। আৰু হলটো পাৰ ডে 15 লাখ লয়। এনেকুৱা 7টামান হল আছে। তো কণ্টিনিউ মানে এনেকুৱা প্ৰগ্ৰেম চলিয়ে থাকে। এসপ্তাহ প্ৰগ্ৰেম হয়, আকৌ 2-3 দিন খালী হয়, আকৌ মানে দুসৰা কিবা ইভেণ্ট প্ৰগ্ৰেম আহে। তো কিমান ইনকম কৰে আপুনি ভাবি চাওক আম্বানীয়ে। তো বাকীটো বিজনেছ আছেই। তো এইটো এনেকুৱা জিঅ' অফিচৰ এনেকুৱা ডাঙৰ কেইবাটাও হল আছে। তো বহুত ইনকম হয়, আপোনালোক দেখুৱালোঁ। আৰু এইবোৰ ইভেণ্টৰ এইবোৰ মানে দোকান দিছে, দোকান বহাইছে। আৰু এখন ইয়াত যদি আপুনি দোকান বহাবলৈ হয় কিমান লয় জানে? 2.5 লাখ 3 লাখ এনেকৈ। এইবোৰ যে হলটোৰ ভিতৰত দোকানবোৰ মানে দিছেহি, এইবোৰ বুকিং কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তো এখন দোকানৰ পৰা 2.5 লাখ 3 লাখ এনেকৈ লয়। তো আপোনালোকক অলপ দেখুৱালোঁ। আৰু এইখন হ'ল জিঅ' ৰেষ্টুৰেণ্ট। দেখিছেনে? ইমান ইনকম কৰে। একদম প্ৰগ্ৰেম পাতিছে, সিহঁতৰ ৰেষ্টুৰেণ্টো বহাই দিছেহি আহি। আৰু এইপিনে মেলা বজাৰ আছে, এইপিনে কাপোৰৰ দোকান আছে, বহুত ফেঞ্চি কাপোৰ, বৰ সুন্দৰ চাওক এইবোৰ কাপোৰ। আৰু আগত আছে এখন ষ্টেচনাৰী দোকান, বৰ সুন্দৰ। আৰু হলটোৰ ছেটআপ চলি আছে, কাম চলি আছে, চাওক। প্ৰিয় হ'লেও মই সত্য কথা কমেই, মহাৰাষ্ট্ৰ চৰকাৰে বেয়া পালেও নহ'ব। পটককৈ আপোনালোকৰ ভিডিঅ' এটা দেখুৱাইছোঁ, চাওক। ট্ৰেফিক পইণ্টটো চাওক আপোনালোক। ইমান ডাঙৰ ট্ৰেফিক পইণ্ট এটা ট্ৰেফিক পুলিচ নাই, এটা পুলিচমেন নাই। অল্ড এজ জনা তাৰ ওচৰতে এটা আছে কি জিঅ' অল্ড অফিচ, তাৰ ওচৰত এটা ট্ৰেফিক নাই। কেনেকুৱা ট্ৰেফিক লাগে। আৰু চাওক অটৰ ক'ত আহি ক'ত সোমাই দিছে, কোনপিনে গাড়ী গৈছে। তো মই আগতো এনেকুৱা ট্ৰেফিক পুলিচৰ ট্ৰেফিক পইণ্টৰ ভিডিঅ' বনাইছোঁ আৰু কৈছোঁ, কিন্তু এইটো কাৰণে বহুত ভাল নালাগে। এই চব কোনো ৰুল ৰেগুলেশ্যন নাই, গাড়ী চলোৱা, গাড়ী ৰখোৱা ইয়াতে, সেইটো কাৰণে বহুত বেয়া।
ঠিক আছে, আজি মই আকৌ আহি গ'লোঁ জিঅ' অফিচত। আজি মোৰ ছেকেণ্ড ডে। ইয়াত বহুতখিনি আৰু চাবলগীয়া আছে আৰু আপোনালোকক মই দেখুৱাম আৰু আপোনালোকে চাই থাকক। আজি বিশেষকৈ আপোনালোকক দেখুৱাম আম্বানীৰ এখন 3 কৰোৰ টকীয়া গাড়ী। এতিয়া মই ওপৰত আহি আছোঁ। চাওক কি ধুনীয়া যে, কি নিউট এণ্ড ক্লিন, কি ধুনীয়াছে সজাই থৈছে, কি ক'ম আৰু মানে একদম স্বৰ্গত অহা হেন লাগিছে আৰু। তাতে পিনে বলিউডৰ ষ্টাৰলোকে প্ৰগ্ৰেম কৰিবলৈ আহে। চেলফি হৈ যায়। নাইট চনু নিগম আহিছিলে প্ৰগ্ৰেম কৰিবৰ বাবে, আৰু এইপিনে বেক চাইডে আছে ষ্টেজ প্ৰগ্ৰেম কৰা। আৰু এইপিনে চাওক কি সুন্দৰকৈ সজাই থৈছে এইবোৰ মূৰ্তি, কি ক'ম মানে আৰু একদম বহুত চাবলগীয়া। মই যে ভাবোঁ নিজকে মই বহুত ভাগ্যশালী, মানে অল্ডত জনাৰ এজন বিজনেছমেন, তাৰ যে মই অফিচত আহিব পাৰিছোঁ, মানে কি ক'ম আৰু বহুত লাকি আৰু মই। আৰু ইয়াত সোমাবলৈ ভাবিব লাগিব, ইমানে ষ্ট্ৰিক্ট নহয়, ইমানে ষ্ট্ৰিক্ট নহয়, ইমানে ষ্ট্ৰিক্ট নহয়, কি ক'ম, আৰ্মি ছিকিউৰিটি বহুত টাইট। ইয়াত এটা ইভেণ্ট প্ৰগ্ৰেম আছিলে, তো ইভেণ্ট প্ৰগ্ৰেম ইনভাইট কৰিছিলে, সেনেকৈয়ে মই চান্স পালোঁ আহিবৰ কাৰণে। তো আমি প্ৰথমতে এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ। अभी है जियो वर्ल्ड सेंटर के अंदर नाश्ता करना है। लुक दिस नाश्ता का क्वांटिटी ये देखो क्या क्या है, मिसल पाव, पफ, अंडे, मैं प्योर वेजिटेरियन में खाली अंडे खाता हूं, वो भी रेगुलर ही। सुपर कॉफी। ओके, लंच के बाद मिलते हैं। আচলতে এই ইভেণ্ট প্ৰগ্ৰেমটো ডক্টৰসকলে পাতিছিল। ইয়াত যে বহি আছে সকলোবোৰ ডক্টৰ হয়। কিছুমান আহিছে জাৰ্মান, কিছুমান আহিছে আমেৰিকা, মানে চব আউট অফ কাণ্ট্ৰিৰ পৰা বহুত ডক্টৰ আহিছে। বহুত ডাঙৰ ডাঙৰ ডক্টৰ বহি আছে ইয়াতে, আৰু ইহঁতৰ মিটিং চলি আছে, ছেমিনাৰ চলি আছে। তো বহুত ভাল লাগিলে এটেণ্ড কৰি পিনে। আৰু মোৰ যদি কোনোবা ফ্ৰেণ্ড লিষ্টত ডক্টৰসকল আছে, ইহঁতে বহুত ভাল পালে হয় প্ৰগ্ৰেমটো চাই পিনে। আৰু মোৰ তাতে অলপ দীঘলকৈ ৰেকৰ্ডিং কৰিছিলোঁ, কিন্তু মই ইমান দীঘলকৈ ভিডিঅ'টো দিয়া নাই, কিছুমানে বৰিং পাব, তো সেইকাৰণে অলপ শ্বৰ্টকৈ আপোনালোকক মই ভিডিঅ'টো দেখুৱালোঁ। Do you remember patients with menorrhagia and all that, and they had endometrial thickening? So we tried various things, and what did we come to a stage where we used PCI, that is removal, and then after that they went on to the same energy levels. We started using heat balloons, we started using electric current, radio frequency, lasers, whatever. Now the same thing is being done here for this. You are tired of doing Kegel exercises, so you are using various energy sources. But what I want you to think out of the box is that when we were using the same energy sources for treatment of so cute, কি ধুনীয়া বনাইছে চাওকচোন। অকল এই ট্ৰাইগাৰ দুটা ফুলেৰে বনাইছে, কি সুন্দৰ লাগিছে। আপোনালোকক দেখুৱাইছোঁ মোৰ ওচৰৰ পৰা, চাওক এইবোৰ ফুল হয়, ফুলেদি বনাইছে। আইঅ' মাই গড, কি সুন্দৰ লাগিছে, কি সুন্দৰ লাগছে এইবোৰ ফুল। আৰু এনেকুৱা এনেকুৱা ফুলেৰে বনোৱা আছে, আপোনালোকক দেখুৱাম। आई एम ऋषि राज। हम लोग आज अंबानी के वहाँ आवन जियो सेंटर में आए हुए हैं। अंबानी के खुद इनवाइटिंग से हम लोग डॉक्टर के रूप में इधर गेस्ट बन के आए हैं। तो हम लोगों को इंजेक्शन वगैरह लगाने का कुछ व्यवस्था बताया गया है, जिसकी वजह से हम लोग यहाँ पे आए। फिलहाल मैं एक डॉक्टर ही हूँ। मैं भी डॉक्टर हूँ। नो प्रॉब्लम, बट आप गलत ना सोचिएगा, मैं डॉक्टर ही हूँ। मैं किसी भी चीज़ का मैं ट्रीटमेंट कर सकता हूँ, बट यहाँ आने से मुझे लग रहा है ना साला स्वर्ग में आ गया हूँ मैं। हाँ, क्या बोला अच्छा सुना, लग रहा है भाई, शौक में आ गया जैसा लगा, इतना गजब, मतलब मजा आ गया एकदम देख के। साला फैसिलिटी क्या है भाई, यहाँ मियाँ खलीफा भी आई है, अभी हम लोग दिखाएंगे फोटो खींचके। अंबानी मतलब जियो, जियो मतलब अंबानी। अंबानी ये है भाई। तो कैसा प्रॉपर्टी है, मतलब आप लोगों को थोड़ा दिखाऊं। আৰু এইবোৰ চাওক, ইহঁতে নতুন নতুন কেনেকুৱা ধৰণৰ যন্ত্ৰ আনিছে ডক্টৰসকলে। এইবোৰ মানে ডক্টৰসকলে ল'ব আহে, মানে ইয়াতে আপুনি যদি কিবা ভাল লাগে আপুনি কিনি লৈ যাব পাৰে। আৰু এইটো চাইডে সাউথ ইণ্ডিয়ানৰ নৃত্য চলি আছে,
কি সুন্দৰ নৃত্য, কি এক্সপ্ৰেশ্যন, আৰু মাজে মাজে এনেকুৱা চিঞৰে ভয় লাগি যায়। মানে সেই ফিল্মখনলৈ মনত পৰি যায় কেনেকৈ চিঞৰে। কান্তা মুভিখন চাইছেনে? তো তাৰে এইটো কষ্টিউম হয়। তো এনেকৈ তেওঁলোকে নৃত্য পৰিৱেশন কৰি আছে, বৰ সুন্দৰ, চালোঁ ভাল লাগিলে। এইটো কি ধুনীয়াকৈ সজাই থৈছে শ্ৰীকৃষ্ণটোক, চাওক অকল ফুলেৰে বনাই পেনানি জোলনাত সজাইছে। কি ধুনীয়া লাগিছে নহয়। আহি পেনানি সকলোৱে যে ফটো মাৰেহি ইয়াতে, আৰু মই ভাবিলোঁ অলপ ভিডিঅ' বনাই আপোনালোকক দেখুৱাওঁ আৰু ফটো দুকপিমান মাৰি লওঁ। আৰু কিমান মানুহ হৈছে চাওক, ইয়াত কিমান মানুহ হৈছে। একদম এপিনে কালচাৰ প্ৰগ্ৰেম, এপিনে মিটিং, এপিনে খোৱা লোৱা, কি ক'ম আৰু একদম কি যে মজা লাগিছে না, কি ক'ম আৰু এইপিনে প্ৰগ্ৰেম চলি আছে, আপোনালোকক দেখুৱাই আছোঁ। এতিয়া এইপিনে চলি আছে ষ্টেজ ৰিহাৰ্চেল, দেখিছেনে? এইবোৰ ডান্স কৰি আছে, কৰিঅ'গ্ৰাফাৰ আহিছে, আজি নাইট প্ৰগ্ৰেম আছে, ডান্সৰ শ্ব' আছে, আৰু চনু নিগমৰ ছিংগিং আছে। কি যে মজা লাগিব নহয়। চাওক এইপিনে ৰিহাৰ্চেল কৰিছে, কিমান যে ডাঙৰ নহয় হলটো, আৰু মানে ষ্টেজটো চাওক। ইয়াতে যে মই এটা পাৰফৰ্মেঞ্চ কৰিব পৰা হ'লে আৰু ভাল লাগিল হয়। মনটো খুবেই দুখেই লাগিছে মোৰ। আপোনালোকক দেখুৱালোঁ কি ধুনীয়াকৈ সজাই থৈছে চেয়াৰবোৰ। ইয়াতে সকলোৱে বহি পিনে চাব, আৰু ওপৰটো চাওক, ওপৰ ডেক'ৰেশ্যন, লাইট কেনেকুৱা ডিজাইনিং, মানে কি ক'ম আৰু এইখিনি মই এবাৰ গোটেই 4 ৰাউণ্ডটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু লাইটিং কিয়া মস্ত, আৰু একদম কেনেকুৱা ধৰণৰ কালাৰিং লাইট, ইমান যে মজা লাগিব নহয়। ইয়াতে আহি সকলো আহি বহিব, একদম ডান্স কৰিব। এইপিনে চেলিব্ৰিটি ছিংগাৰ আহিব, এক্টৰ আহিব, এক্ট্ৰেছ আহিব। এইপিনে ৰিহাৰ্চেল কৰি আছে, এইপিনে বুজাই আছে ডাইৰেক্টৰ আহি পেলানি। মই অলপ চাই পেলানি বহুত মানে নিজকে বেয়া লাগিছে। মই যদি এইটো প্ৰগ্ৰেম কৰিব পাৰিলোঁ হয়। ট্ৰাই কৰি আছোঁ, চাওঁ কি হয়। এতিয়া মই আহি পালোঁ 3 নম্বৰ হল। এই হলত আছে নানা ধৰণৰ দোকান, আৰু বিভিন্ন ধৰণৰ প্ৰকাৰৰ ইয়াত বস্তু পোৱা যায়। আৰু ইয়াত দোকানবোৰ দেখিছেনে, সকলোবোৰ নিজৰ প্ৰডাকশ্যনৰ এডভাৰটাইজমেণ্ট কৰিব আহিছে। ইয়াত প্ৰায়বোৰ বস্তু ফ্ৰীকৈ পায়। মোক কেইবাটাও বস্তু ফ্ৰীকৈ মোক গিফ্ট দিছে, আৰু পাৰ ডে লৈ এইটো আম্বানী হলটোত 15 লাখ টকা। 3 নম্বৰ হলৰ পৰাই মই ওলাই আহি হঠাতে দেখিলোঁ এজনী মৰম লগাৰ ছোৱালী। সেই মৰম লগাৰ ছোৱালীজনী ইমান সুন্দৰকৈ বজাই আছে পিয়ানোখন। ময়ো ভাবিলোঁ কি পিয়ানোখন কেনেকৈ বজায় মই এবাৰ চাই যাওঁ, আৰু পিয়ানোৰ মাতটো শুনি যাওঁ। মোৰ পিয়ানো মাত বহুত ভাল লাগে। তো আপোনালোকৰ ভাল লাগেনে? এটা কমেণ্ট কৰি জনাব। আপোনালোকো অলপ শুনক। এই হৰিণকেইটাও চাওকচোন, ইমান মৰম লগা নহয়, ইমান সুন্দৰকৈ বনাইছে। চেলুট আৰ্টিষ্টজনলৈ। ৱাও, এইখনে হ'ল সেইখন চাওক আপোনালোকে। এই কিয়া হে? কাৰ নে ফিছ? কিসকা কাৰ হে ये? এইখনে হ'ল 3 কৰোৰ টকীয়া কাৰ আম্বানী। চাওক, দেখুৱাই আছোঁ আপোনালোকক, চাই লওক। চকা কেনেহেনে এইখন কাৰ, ভেকুলী লিখীয়া নে কাছৰ লিখীয়া? কোনপিনৰ পৰা চাম, কোনপিনৰ পৰা নাচাম এনেকুৱা লাগিছে। কোনপিনে সোমাই কোনপিনে উশাহ লৈ মানে ভাবি মোৰ মাথাটোকে বেয়া হৈ গৈছে। নামটো চাই লওক আপোনালোকে। আৰু কেনেকৈ চলাব এইখন অলপ ইয়াতে চাই লওঁচোন, কেনেকৈ কি কৰি খোলে। আপোনালোকেও চাওক, ইয়াত ভিডিঅ' দেখুৱাই আছে কেনে খোলে, কেনে সোমায়, লাইট কি